হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন বিমানত আহিব শিলচৰলৈ, সেই বিমানখন কিছু পলম হ'ব বুলি আমি জানিব পাৰিছোঁ। তেওঁ 11 বজাত গুৱাহাটীৰ পৰা অৱতৰণ কৰিব আৰু ইয়াত প্ৰায় 12 বজাত শিলচৰত অৱতৰণ কৰিব আৰু ঠিক প্ৰায় হয়তো 12:30 বজাৰ পৰা 1 বজাৰ ভিতৰত আহি তেওঁ কৰিমগঞ্জত উপস্থিত হৈ যি এই গোটেই কাৰ্যনিৰ্বাহকৰ দুদিনীয়া কাৰ্যনিৰ্বাহৰ অন্তিম কাৰ্যসূচী তেওঁৰ ভাষণ আছে আৰু তেওঁ ভাষণ প্ৰদান কৰিব। যথেষ্ট তাৎপৰ্যপূৰ্ণ হ'ব, কিয়নো অধীৰ আগ্ৰহে ইয়াৰ নেতা কৰ্মীসকলৰ মাজতো যথেষ্ট চৰ্চা চলি আছে যে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত ভাষণ দিব, যথেষ্ট তেওঁ পৰামৰ্শ ইয়াত দিব আৰু নেতা কৰ্মীসকলক উৎসাহ যোগাবৰ কাৰণেও তেওঁ যথেষ্ট বক্তব্য প্ৰদান কৰিব, সেয়া নিশ্চিতভাৱে। আৰু বৰাকত মই কৈছোঁৱে যে 15খন আসনৰ 12খন আসন দখল কৰাৰ বিজেপিয়ে ইয়াত পৰিকল্পনা কৰিছে। অৱশ্যে ই এক প্ৰত্যাহ্বান হ'ব বিজেপিৰ বাবে বৰাকত, কিয়নো কংগ্ৰেছ AIDFৰ যদি মিত্ৰতা হয় তেতিয়াহ'লে কেইবাখনো আসনত আচলতে বিজেপিয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, সেয়া প্ৰায় নিশ্চিত। কিন্তু তথাপি বিজেপিৰ নেতা কৰ্মীসকল আত্মবিশ্বাসী, বৰাকত এক ভাল ফলাফল তেওঁলোকে দেখুৱাবলৈ সক্ষম হ'ব। যোৱাবাৰ ইলেকশ্যনত কংগ্ৰেছ AIDFৰ প্ৰাৰ্থী থকাৰ বাবেই কেইবাখনো আসন বিজেপিয়ে বৰাকত দখল কৰিবলৈ সক্ষম হৈছিল। এইবাৰ যদি মিত্ৰতা হয়, যদি কংগ্ৰেছ AIDFৰ যিকোনো এজন প্ৰাৰ্থী থাকে, তেতিয়াহ'লে কি ধৰণে বিজেপি প্ৰাৰ্থীসকলে মোকাবিলা কৰিব, বা আচলতে সেয়া ৰণনীতিও তেওঁলোকে ইয়াত সমান্তৰালভাৱে তৈয়াৰ কৰিছে বা পৰিকল্পনা কৰিছে। আৰু তাৰ সমান্তৰালভাৱে সমগ্ৰ বৰাকত এক পৰিৱেশ সূচনা কৰিছে বুলি ক'ব লাগিব এই কাৰ্যনিৰ্বাহকৰ জৰিয়তে। এই কাৰ্যনিৰ্বাহক হোৱাৰ আগতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰায় ইয়াৰ 3খন জিলাতে 11খনকৈ সাংগঠনিক সভাত অংশ লৈছে আৰু সেই সাংগঠনিক সভাসমূহত আচলতে নেতা কৰ্মীসকলক উৎসাহ যোগোৱা হৈছে। বুথ পৰ্যায়ত তেওঁলোকে অধিক গুৰুত্ব দিছে। বিজেপিয়ে সদায় যি তেওঁলোকে কয় যে বুথ পৰ্যায়লৈকে তেওঁলোকে যিটো সংগঠন, সেই সংগঠনত যথেষ্ট গুৰুত্ব দিয়ে আৰু তাৰ পৰিপ্ৰেক্ষিততে বিজেপি আজিৰ তাৰিখত বৰাকতে হওক ব্ৰহ্মপুত্ৰতে হওক সাংগঠনিকভাৱে অন্যবোৰ ৰাজনৈতিক দলতকৈ অধিক শক্তিশালী, আৰু এই সাংগঠনিক দিশত শক্তিশালী কাৰণেই আত্মবিশ্বাস দেখুৱাই বিজেপিৰ নেতা কৰ্মীসকলে। অৱশ্যে পৰৱৰ্তী দিনত কি ধৰণে তেওঁলোকে আৰু অধিক শক্তিশালী হয় সেয়া অতি লক্ষণীয় হ'ব। পুনৰ কৈছোঁ, কালি অসমৰ যিজন বিজেপিৰ পৰ্যবেক্ষক জয়ন্তী পাণ্ডা আৰু যি পৰ্যবেক্ষক পৱন শৰ্মাই, দুয়োগৰাকী কালি আহি উপস্থিত হৈছেহি শিলচৰত। কালি ইয়াত কাৰ্যনিৰ্বাহকলৈকো তেওঁলোকে আহিছিল। আজি তেওঁলোকে ইয়াত নেতা কৰ্মীসকলক আগবেলাৰ ভাগত পৰামৰ্শসূচক বক্তব্য ৰাখিব। গতিকে কিছু পলম হ'ব, কিন্তু যিসকল কৰ্মীসকল লাহে লাহে আহি পৰিলক্ষিত হৈছে ইয়াৰ প্ৰাংগণ। আৰু এটা কথা যে ইয়াত যি কৰিমগঞ্জৰ বিজেপি কৰ্মকৰ্তাসকলত ইমানেই উৎসাহ দেখিবলৈ পোৱা গৈছে, প্ৰতিটো কাৰ্যসূচী ইয়াত নিয়াৰিকৈ পালন হোৱা দেখিবলৈ পোৱা গৈছে। এই যি চৰকাৰী বালক বিদ্যালয় খেলপথাৰ, বৃহৎ খেলপথাৰ, এই খেলপথাৰ প্ৰাংগণত এক সুন্দৰ পৰিৱেশৰ মাজত খুব নিয়াৰিকৈ কৰিমগঞ্জবাসীয়ে আচলতে ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা নেতা কৰ্মীসকলক আদৰ জনাইছে। আৰু কৈছোঁৱে, গোটেই বিজেপিৰ ৰথী মহাৰথী এইকেইদিন শিলচৰ আৰু কৰিমগঞ্জতে আচলতে বাহৰ পাতিছেহি, কাৰণ নিৰ্বাচনৰ আগত এইখনেই অন্তিম কাৰ্যনিৰ্বাহক বুলি ক'ব লাগিব। আৰু নিশ্চিতভাৱে মই সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ লগত কিছু বাৰ্তালাপ কৰিবলৈ বিচাৰিম, ইয়াত আমি দেখিবলৈ পাইছোঁ। আৰু আজি কৈছোঁৱে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব আৰু ইয়াত ভাষণ প্ৰদান কৰিব। মই ফণী শৰ্মাক দেখিবলৈ পাইছোঁ, ফণী শৰ্মাৰ পৰা কিছু বক্তব্য জানিবলৈ বিচাৰিম। আমাৰ লগত সাংগঠনিক সম্পাদক ফণী শৰ্মা আছে। হয়, আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু সদায় বিজেপিৰ সভা সমিতিসমূহত আপোনাক যথেষ্ট ব্যস্ত দেখুওৱা যায়। সাংগঠনিক সম্পাদক হিচাপে আপোনাৰ যথেষ্টখিনি দায়িত্বও থাকে, কি ধৰণে পাৰ কৰিব? কালি দেখিছিলোঁ প্ৰতিটো কাৰ্যসূচী নিয়াৰিকৈ পালন হৈছে। আজিও ইয়াৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলে যিধৰণে কাম কৰি আছে, নিশ্চয় আজিও আমি যিধৰণে ভাবিছোঁ সেইধৰণে সুকলমে পাৰ হ'ব। আজি আমাৰ মাননীয় নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আজি আহিব আৰু তেখেত অহাৰ কাৰণে সকলো কাৰ্যকৰ্তাই অপেক্ষাও কৰিব। মই ভাবিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক য'ত য'ত অনুষ্ঠিত হৈছে, এখন সৰু চহৰ, ইয়াত সাধাৰণ কম হোৱাৰ পিছতো এনেকুৱা যে বহুদিনলৈকে ইয়াৰ মনত থাকিব। আৰু কাৰ্যনিৰ্বাহকখনৰ গুৰুত্ব এইকাৰণে বেছি, এইবাৰ COVID-19 পিছত এইখন প্ৰথম কাৰ্যনিৰ্বাহক নিৰ্বাচনৰ সন্মুখত আহিছে। আৰু শেষ বুলি নকওঁ, প্ৰয়োজনত হয় হয়তো হ'বও পাৰে,
সময় নিৰ্ধাৰণ কৰিও বাকী কথা, কিন্তু ইয়াত প্ৰতিজন কাৰ্যকৰ্তাই বিগত সময়ছোৱাত যি ধৰণৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিশ্ৰম আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ধৰণে কাম কৰিছে তাৰ পৰিণামস্বৰূপ আমি দেখিছোঁ যে সকলো স্তৰৰ কাৰ্যকৰ্তাৰ, ৰাইজৰতো বেলেগ কথা, ৰাইজটো উৎসাহিত হৈ আছেই, দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই পৃষ্ঠা প্ৰমুখৰ পৰা ৰাজ্যিক সমিতিলৈকে ইয়াত থকা ৰাষ্ট্ৰীয় সমিতিৰ মানুহলৈকে সকলোৱে অতি নিষ্ঠাৰে কাম কৰিছে। দিলীপ শইকীয়া ডাঙৰীয়াও যোৱাকালি আহিছে, আজিও কিছু সময় পিছত আহি পাব। 2 প্ৰভাৰী আহি পাইছে, আমাৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তীজী, আমাৰ প্ৰভাৰীজী আৰু পৱন শৰ্মা সহপ্ৰভাৰী, তেখেতসকলে আহিব। গতিকে এইখন কাৰ্যনিৰ্বাহক ভাৰতীয় জনতা পাৰ্টীৰ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অতি ফলপ্ৰসূ আৰু অতি সুন্দৰ কাৰ্যক্ৰম। এটা কথা, আপুনি কাৰ্যনিৰ্বাহ হোৱা আগৰ পৰা সভাপতিৰ লগত বৰাকত বাহৰ পাতি আছে, বৰাকত 15খনকৈ আসন আছে, আপোনালোকে 12খন আসনৰ লক্ষ্য লৈছে, কিন্তু এইবাৰ অলপ পৃথক হ'ব ৰণনীতি, কিয়নো যোৱাবাৰ কংগ্ৰেছ আৰু ADFৰ দলৰ প্ৰাৰ্থী আছিলে, কিন্তু এইবাৰ কংগ্ৰেছ ADFৰ মিত্ৰতা হ'লে যিকোনো এজন প্ৰাৰ্থী হ'ব, গতিকে এটা অলপ ৰণনীতি নিশ্চিতভাৱে আপোনালোকে সলাব লাগিব বা ইয়াৰ যিটো পৰিৱৰ্তন এটা নিশ্চিতভাৱে থাকিব। মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আৰম্ভ কৰি দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলে জনসাধাৰণৰ মাজত। হয়, সুনীল বৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।